এইকাৰণে গৌৰৱান্বিত আমি আজি 50 বছৰে গুৰু জয়ন্তী ভাগ উলহ মালহেৰে উদযাপন কৰি আহিছিলোঁ। 50 বছৰৰ অন্তত আমি সোণালী জয়ন্তী বৰ্ষ হিচাপে আজিৰ পৰা ছমাহৰ আগতে আমি সিদ্ধান্ত ল'লোঁ যে আমি গুৰু জয়ন্তী ভাগ সোণালী জয়ন্তী বৰ্ষ হিচাপে এই গোটেই বৰ্ষটো আমি 577 সংখ্যক গুৰু জয়ন্তী ভাগ ইয়াত উদযাপন কৰিম। ভবামতে আমাৰ উলহ মালহেৰে লাগিল কৰি ইয়াৰ ফলশ্ৰুতিত আমাৰ প্ৰথম দিনৰ অতি সুন্দৰকৈ ইয়াত আমাৰ অনুষ্ঠিত হৈছে। আমাৰ কৃষ্ণম্বৰা সমন্বয় ক্ষেত্ৰৰ গাঁৱৰ এজন বয়োজ্যেষ্ঠ লোক তেখেতৰ নামেৰে নামাকৰণ কৰি কৃষ্ণম্বৰা সমন্বয় ক্ষেত্ৰত গোটেই গাঁৱৰ আৱলম্বিত হৈ আমি আজি প্ৰথম দিনৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন কৰিছোঁ। আমাৰ এটা ভাল খবৰ যে আমাৰ যিমানখিনি অসমৰ বিভিন্ন জেগাত প্ৰচলিত হৈ থকা গাঁৱৰ জীয়ৰী বোৱাৰী হওক বা আমাৰ আন চৰকাৰী চাকৰিয়াল হওক সকলোখিনি আহিছে, আহি এই উৎসৱত অংশগ্ৰহণ কৰিছে। আমাৰ আজি কিন্তু শীতৰ এই ব্ৰহ্ম ঠাণ্ডাকো সেউচি যি সমাগম হৈছে তীৰ্থক্ষেত্ৰত পৰিণত হৈছে, এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা। আৰু সম্প্ৰীতি ইয়াত আমাৰ বৃদ্ধি পাইছে। আমাৰ সমূহ ৰাইজে মাৰ বান্ধি থিয় দিছে আৰু ভৱিষ্যতে এনেধৰণে আমাৰ গুৰু জয়ন্তী উদযাপন কৰি যোৱাৰ পদক্ষেপ হাতত লৈছে। আগন্তুক 4টা দিনতো আজি প্ৰথম দিন, দ্বিতীয়, তৃতীয়, চতুৰ্থ 4টা দিন আছে। আমাৰ তাতো বিশেষ বৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে। আমাৰ জীয়ৰীসকল যিসকল আহিব তেওঁলোকৰ অন্তৰংগ আলাপ একেলগে বহাৰ সুযোগ দিয়া হৈছে। আমাৰ শোভাযাত্ৰা আছে, সাংস্কৃতিক বিচিত্ৰ শোভাযাত্ৰা। এই শোভাযাত্ৰাটো আমাৰ গোটেই গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিব। এই এখন ভাওনা ইয়াত অনুষ্ঠিত কৰাৰ পদক্ষেপ কৰা হৈছে। এখন ৰুক্মিণী হৰনাথ, পাৰিজাত হৰনাথ অংকীয়া ভাওনা হ'ব আৰু এখন সম্পূৰ্ণ ভাওনা হ'ব। এই ভাওনাখনতো আমি ৰাইজৰ সমাগম হ'ব বুলি ভাবিছোঁ। মোক ক'বলৈ কি জানে শংকৰ আমাৰ এই জেলেহোৱা গাঁৱত আজিৰ পৰা আৰম্ভ হৈছে 4দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সোণালী মহোৎসৱ। এই মহোৎসৱত আমাৰ সকলো আই মাতৃয়ে উলহ মালহেৰে দৈনিকৰ গৃহস্থীৰ পৰা ওলাই আহিছে, সকলো কাম বন বান্ধি, আৰু মহিলাসকলে অতি উদ্যমেৰে এই 4 দিনত শিশুসকলে সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব আৰু আইসকলে পিঠা পনাৰে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে। আৰু আজি ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী সমাপন হৈছে। বৰ্তমান আমাৰ বৰগীত আৰু দিহানাম এই প্ৰতিযোগিতা চলি আছে। গতিকে এইকেইদিন আমাৰ সফলভাৱে ৰূপায়ণ হোৱাৰ আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই গুৰুজনাৰ যি অসমীয়াৰ জাতি গঢ়ি থৈ গ'ল, এই গুৰুজনাৰ যি কৃষ্টি সংস্কৃতি, এই কৃষ্টি সংস্কৃতিৰ মাজত ঐতিহ্যমণ্ডিত জেলেহোৱা গাঁওবাসী ডাঙৰ হৈছে। আৰু এই জেলেহোৱা গাঁওবাসীয়ে গুৰুজনাৰ আদৰ্শ সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে। আৰু 1975 চনৰ পৰাই আমাৰ এই পবিত্ৰ নামঘৰ ভাগিত ঐতিহ্যমণ্ডিত জেলেহোৱা গোটেই গাঁওবাসীয়ে একত্ৰিত হৈ গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰি আহিছে। আৰু আমাৰ এই গাঁৱৰ সম্প্ৰীতি বহুততে হয়তো দেখিবলৈ নাই। এই সম্প্ৰীতি আমাৰ সদায় অটুট ৰাখক, এয়া আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু এইকেইদিনৰ অনুভৱ আমি এনেধৰণৰ অনুভৱ হৈছে যে মাজুলীৰ ৰাসত সমগ্ৰ মাজুলীবাসীয়ে যিদৰে উৎফুল্লিত হয়, আমাৰ জেলেহোৱা গাঁওবাসী এইকেইদিন
এনেকুৱা এটা উৎফুল্লিত পৰিৱেশ যিটো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ আৰু সকলোৱে উলহ মালহেৰে গোটেই দিনকেইটা পাৰ কৰি যাব